আমাৰ মৰমৰ ছোৱালী মই যেতিয়া মই ক্ৰিকেট জইনিং কৰিলোঁ মানুহে মোক বহুত কৈছে যে তুমি একো কৰিব নোৱাৰিবা, তুমিতো দেখা নোপোৱা, তুমিতো ব্লাইণ্ড হয়, তুমি কি কৰিবা? তো ময়ো মানে মোৰ মনটো লাগিছে মই কি কৰিব পাৰিম। কিন্তু মই যেতিয়া ক্ৰিকেট জইন কৰিছোঁ মই ভাবা নাছিলোঁ যে আমি খেলিব গৈ আছোঁ, বাছ মই চাব গৈ আছিলোঁ। মোৰ লগৰীয়াহঁতে কয় যে তুমি মানে বহুতে কয় যে আমি সেইটো ষ্টেটত বা সেইটো ষ্টেটত যাম, ময়ো ভাবিছোঁ চাওঁ, ময়ো গৈ পেলাই চাওঁ মই কি কৰিব পাৰোঁ। যেতিয়া মই গৈছোঁ 2022 জুন মাহত মোৰ মানে চিলেকশ্যন হৈছিলে ষ্টেট লেভেল। আগতে মই ৰাজস্থানৰ পৰা খেলিছিলোঁ, কিয় মই গম নাপাওঁ যে মই দিল্লীত থাকোঁ, হ'লেও মই গম নাপাওঁ যে দিল্লীতো মই ক্ৰিকেট এছ'চিয়েশ্যন আছে বা অসমতো আছে। প্ৰথম বৰ্ষৰ বাবে মই ৰাজস্থানত গম পাইছোঁ, ৰাজস্থানত মই জইন কৰিছোঁ। মোৰ এটা লগৰীয়া মানে ছোৱালীয়ে হেল্প কৰিছে, তাতে মই ভাল খেলিলোঁ। প্ৰথমবাৰৰ বাবে নেশ্যনেল খেলিছোঁ, ভাল খেলিছোঁ। মই 2টা মেন অফ দ্য মেচ মানে আনিব পাৰিছোঁ। 2013